নমস্কাৰ, মুন্নাৰ কিটচেনৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ফটোখন দেখি হয়তো আপোনালোকে গম পাইছে, এয়া এখন সকামৰ ফটো লৈ আহিছোঁ। আৰু ফটোখনত যে দেখিছে, সেয়া মোৰ বৰদেউতা হয়। বৰদেউতা আমাক এৰি থৈ যোৱা আজি 13 দিন হৈ গ'ল, আৰু তেওঁৰ আত্মাৰ শান্তি কামনা কৰি পেলাই আদ্য শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। আৰু এই আদ্য শ্ৰাদ্ধৰ সকামৰ কিছুমান ফটো স্মৃতি হিচাপত ৰৈ যাওক, বা মোৰ চেনেলটোৰ জৰিয়তে তেওঁক শ্ৰদ্ধাঞ্জলি জনাম বুলিহে এই ভিডিঅ'টো মই আপলোড কৰিলোঁ। শ্ৰাদ্ধৰ দিনাখন আবেলি সময়ত এয়া ওজাপালি গোৱা হৈছিলে, আৰু এই ওজাপালিক কোৱা হয় ব্যাসৰ ওজাপালি। সাধাৰণতে ব্যাসৰ ওজাপালি এনেকৈ মৃত্যুৰ সকামবোৰত নাইবা কিছুমান বিশেষ অনুষ্ঠানতহে তেওঁলোকে এই ওজা গায় বা ওজা উঠে। উভতি নহাৰ বাটত বৰদেউতা গ'লগৈ। তেওঁ নোহোৱা হৈ যোৱা খবৰটো পৰিয়ালৰ কোনেও যেন সহজভাৱে মানি ল'ব পৰা নাই। বৰদেউতা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিলে। 6 জন ককাই ভাই আৰু 2গৰাকী বাইদেউৰ সৈতে বৃহৎ গছজোপা যেন লাহে লাহে ক্ৰমে দুৰ্বল হ'বলৈ আৰম্ভ কৰিছে। বৰ্তাৰ নামত এখনি শ্ৰদ্ধাঞ্জলি কিতাপো আজি উন্মোচন কৰা হ'ব। আমাৰ প্ৰয়াত মোৰ চামাকা নৰেন্দ্ৰ কলিতাৰ নামত এখন শ্ৰদ্ধাঞ্জলি আমি উলিয়াইছিলোঁ। সেইখন উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। সেয়েহে মোৰ গুৰুস্থানীয় নমস্য গোসাঁইসকল, মোৰ পুৰোহিতসকল আৰু মোৰ সেৱাস্থলী জ্ঞাতিবৃন্দ, আজি এইখন উন্মোচন কৰিব মেহেৰাম কলিতা পৰিয়ালৰ বয়োজ্যেষ্ঠ আমাৰ বিনুব। এই বিনুবই এইখন উন্মোচন কৰিব, আৰু উন্মোচন কৰাৰ আগমুহূৰ্তত নৰেন্দ্ৰ কলিতাৰ সৰু বোৱাৰী ৰিণী কলিতাই এখনি গামোচা সম্বৰ্ধনা জনাব। এতিয়া আমাৰ মুন্না কলিতাই এইখন আগবঢ়াই দিব। পৰিয়ালৰ ফালৰ পৰা আমাৰ চবেই আলোচনা কৰিছিলে বৰ্তাৰ নামত এখন কিতাপ উন্মোচন কৰিব। সেইটোক লৈ মুনবা, পৰি, সঞ্জন আমি চবেই আলোচনা কৰিলোঁ। মুনবাই মোকো ক'লে কিতাপখনত এইখিনি সহায় কৰি দিবৰ কাৰণে, আৰু কিমানখিনি শুদ্ধ ভুল হৈছে নাজানো, বহুত সোনকালে উলিয়াব লগা হ'ল। সেইকাৰণে কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰিব। আৰু এইখন এতিয়া আমাৰ বৰমাক মানে মই উন্মোচন কৰিলে আগবঢ়াই দিছোঁ। উপস্থিত ৰাইজসকল, গুৰুজনসকল, মই একো কথা ক'বলৈ নাজানো, কাৰণ এইবিলাকৰ মোৰ অভ্যাস নাই। গতিকে নৰেন্দ্ৰ কলিতাৰ মৃত্যুবাৰ্ষিকী জানুবৰ এইখন আমাৰ পৰিয়ালবৰ্গই আগবঢ়াইছে। শুৱনি কুঁৱলী বুলি পেলাই বৰদেউতাৰ স্মৃতিবোৰলৈ এখন আজি আদ্যশ্ৰাদ্ধৰ দিনাখনেই কিতাপ এখন উন্মোচন কৰা হয়। আৰু উন্মোচন কৰে আমাৰ পৰিয়ালৰ বৰ্তমান জ্যেষ্ঠ বৰমা বিনু কলিতা বৰমাই সেইখন উন্মোচন কৰে।
পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া বৰদেউতাৰ বন্ধু বান্ধৱ সকলোৱে নিজৰ নিজৰ যিবোৰ স্মৃতি বৰ্তাৰ লগত জড়িত হৈ আছে সকলোৱে ইয়াত এক কলমকৈ হ'লেও লিখে। আৰু এই কিতাপখন আচলতে বহুত সোনকালে ওলাব লগা হৈছে আৰু তাৰ কাৰণে হয়তো যথেষ্ট ভুলো হৈ যাব পাৰে, সেইকাৰণে মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। আচলতে যোৱাকালি ৰাতি 12টা বজাত প্ৰেছৰ ল'ৰাজনে আহি পেলাই দি থৈ যায় আৰু এয়া পিছদিনাখনৰ কাৰণে ৰাতি মাছ আনিছে। গোটেই ৰাতি ল'ৰা ওচৰ পাজৰৰ ল'ৰাখিনিয়ে মাছ কাটি আছে, কোনোবাই হয়তো তৰকাৰী কুটি আছে, যিহেতুকে পিছদিনাখন আকৌ আছে ভোজ বা জ্ঞাতি যিটো চলমুঠি বুলি কোৱা হয়। আৰু আনপিনে আমাৰ ঘৰৰ ওচৰৰ খুৰাসকলে এয়া মাছ ভাজি আছে, যিহেতুকে অহাকালিলৈকে বহুত দেৰি হৈ যাব আৰু মাছ ভাজি থাকিলে, সেইকাৰণে আজি ৰাতিয়ে মাছখিনি ভাজি থৈছে। দুদিন পিছত হ'ব লগা মোৰ উপজা দিনটোৰ কথা আচলতে পাতি থাকোঁতে হঠাতে বৰদেউতা নোহোৱা হোৱাৰ খবৰটো পাওঁ। এজনকৈ 4জনকৈ বৰদেউতা নোহোৱা হোৱা খবৰটো শুনি একে ভাজতে ৰৈ গৈছিলোঁ মই। শব্দ হেৰাই গৈছিল। বাৰে বাৰে কিয় আহে আপোনজনক হেৰুৱাৰ দুখ, উভতি নহাৰ পথত মানুহবোৰ কিয় হেৰাই যায়। কলিতা পৰিয়ালৰ বটবৃক্ষ জোপা যেন ক্ৰমে দুৰ্বল হ'বলৈ আৰম্ভ কৰিছে। মুহূৰ্তে যিহেতুকে 3জনকৈ বৰ্তা ঘৰৰ পৰা দূৰত আছিলে আৰু 4 নম্বৰ এই বৰ্তাজনৰ লগত আচলতে সৰুৰ পৰাই আমি পাই আহিছোঁ আৰু বিভিন্ন ধৰণৰ স্মৃতিবোৰো জড়িত হৈ আছে। আৰু সেইকাৰণে বৰ্তা নোহোৱা হোৱাৰ লগে লগে যেন গোটেই কথাবোৰেই কিবা খেলি মেলি হৈ গ'ল। তাৰ লগত পাৰ কৰা সেই সময়বোৰ যেন এতিয়া স্মৃতি হৈ ৰৈ গ'ল আৰু সেইকাৰণে তেওঁৰ সকামৰ এই সময়খিনিও মই স্মৃতি হিচাপতে মোৰ চেনেলত ৰাখি থৈ দিলোঁ। যদিও মৃত্যু চিৰসিত, তথাপিতো যেন বিশেষ কোনোবা এজনৰ মৃত্যুক সহজভাৱে কেতিয়াও ল'ব নোৱাৰি। এই যন্ত্ৰণা সহ্য কৰিব পৰাকৈ হৃদয়খন ইমান টনকিয়ালো নহয়। জীৱনৰ এটা এটা অধ্যায় এনেকৈ নোহোৱা হৈ গ'লে বৰ কষ্ট হয়। মৃত্যু মানেই শেষ নহয়, মৃত্যু হৈছে জীৱনৰ অন্য এক যাত্ৰা। জীৱনৰ প্ৰতিটো স্তৰতে অজস্ৰ স্নেহ আৰু শুভকামনা লৈ আপুনি গ'লগৈ। আজি আদ্য শ্ৰাদ্ধৰ কামনা কৰিলোঁ আপোনাৰ স্বৰ্গগত আত্মাই চিৰশান্তি লাভ কৰক, সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।